নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসম ইউটিউব চেনেল। তো বৰ্তমানি গ'ল আপোনালোকে কেনেকুৱা আছে? নিশ্চয় ভালে আছে। তো ফ্ৰেণ্ডসকল, আত্মনিৰ্ভৰশীল অসম অভিযান যিটো 2 লাখ টকা আঁচনি, এইটো কেতিয়া দিব? তো এতিয়া কথা হ'ল যে এই 2 লাখ টকাটো আপোনালোকে কেতিয়া লাভ কৰিব? তো এই 2 লাখ টকাটো লাভ কৰাৰ আগতে এটা কথা কৈছোঁ আপোনালোকক, যে এই ৰেজাল্ট যিটো এই আত্মনিৰ্ভৰ আঁচনিৰ যিটো ৰেজাল্ট দিব, তো এইটোৰ কোনো ধৰণৰ ৰেজাল্ট বা মেৰিট লিষ্ট নাহে। কাৰণ ইয়াৰ আগৰ বছৰ মই 2024 এইটো পাইছিলোঁ লোনটো। তো সেইবাবে মই আপোনালোকক কৈছোঁ, ইয়াতে কোনো ধৰণৰ ৰেজাল্ট বা মেৰিট লিষ্ট নোলায়। এই 2 লাখ টকাৰ বাবে আপোনালোকৰ মোবাইলত এটা নটিচ আহিব যে আপোনালোকে ছিলেক্টেড হৈছে নে হোৱা নাই। যদি ছিলেক্টেড হৈছে তেন্তে আপোনালোকৰ মোবাইলত এটা টেক্সট মেছেজ আহিব আৰু লগতে এটা জিমেইলো আহিব। যদি এই মেছেজটো আহে তেন্তে ভাবিব আপোনালোকে ছিলেক্টেড হৈছে, কাৰণ যিসকলে ছিলেক্টেড হ'ব সিহঁতৰ মোবাইলতে মেছেজটো আহে। তো আপোনালোকে চেক কৰিব যে আপোনালোকৰ মোবাইলত মেছেজটো আহিছে নে অহা নাই। কিছুমানে কৈ আছে যে মেৰিট লিষ্ট ওলাব, কিছুমানে কৈ আছে যে ৰেজাল্ট এনেকুৱা ফাইনেল ৰেজাল্ট দিব যে আত্মনিৰ্ভৰশীল অসম অভিযানৰ জুলাই মাহত দিব, ছেপ্টেম্বৰ মাহত দিব। তো মোৰ মতে মই ইয়াৰ আগৰ বছৰ অক্টোবৰ লাষ্টৰ পিনে মই ৰেজাল্টটো পাইছিলোঁ আৰু নৱেম্বৰত মই গুৱাহাটীত গৈ এই চেকটো মই লৈ আহিছিলোঁ। কাৰণ মোক ফোন কৰিছে যে চেকটো ল'বলৈ মোৰ গুৱাহাটী যাব লাগিব। গুৱাহাটীত গৈ মই চেকটো লৈ আহিছিলোঁ। যিসকলে ছিলেক্টেড হৈছে সেই প্ৰাৰ্থীসকলে গৈছিল খানাপাৰাত, তাতে লগ হৈ এটা প্ৰগ্ৰাম অনুষ্ঠিত কৰিছিল আমাৰ চিফ মিনিষ্টাৰ ছাৰে। এই সকলে ছিলেক্টেড হৈছে সিহঁতক চেক প্ৰদান কৰিছে। তো ফ্ৰেণ্ডসকল, প্ৰথমত 75,000 চেক দিছিল, 2 মাহ পিছত 25,000 টকা এইটো একাউণ্টত সোমাই দিছিল। তো টোটাল 1 লাখ টকা দিছে আমাক, আৰু 1 লাখ টকা এই বছৰত দিব। আপোনালোকে যিসকলে এই বছৰত টকা পাব, আপোনালোকৰ লগতে আমাকো 1 লাখ টকা দিব। কাৰণ আমি ইয়াৰ আগৰ বছৰ 1.0ত এপ্লাই কৰিছিলোঁ আত্মনিৰ্ভৰশীল অসম আঁচনিত। তো এতিয়া চলি আছে 2.0 আত্মনিৰ্ভৰশীল অসম আঁচনি। আপোনালোকৰ ইণ্টাৰভিউটো এতিয়া শেষ হৈ গৈছে, আৰু এতিয়া চিভিলটো চেক কৰিবলৈ আপোনালোকৰ যিটো কমা ৱেবছাইটত আপোনালোকে মোবাইল দি OTP দি যেতিয়া লগ ইন কৰিব তেতিয়া চাব এটা নটিচ আহিছে চিভিল স্ক'ৰৰ বাবে। তো এই চিভিল স্ক'ৰটো আপোনালোকে তাতে ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত তাৰপিছত এমাহ 2 মাহ পিছত আপোনালোকৰ মোবাইলত এটা নটিচ আহি যাব। এই নটিচটো আপোনালোকৰ ছিলেক্টেড নটিচ হয়। যিসকলে ছিলেক্টেড হ'ব সিহঁতৰ এটা মোবাইলত নটিচ আহি যাব। সেইবাবে আপোনালোকক জনাই দিয়া হ'ব আপোনালোকে টকা কেতিয়া লাভ কৰিব। সকল DIC অফিচৰ পৰা আপোনালোকক জনাই দিব যে আপোনালোকেতো ছিলেক্টেড হৈছে, তাৰপিছত টকাটো কেতিয়া দিব বা গুৱাহাটীত দিব না একাউণ্টত সোমাই দিব, এইটো আপোনালোকক ফোন কৰি জনাই দিব সিহঁতে। তো ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।